গুৱাহাটী পৌৰ নিগমক নিকা কৰক এই দাবী নৰ্থ ইষ্ট পিপুলছ কনফাৰেন্স পৌৰ নিগমক দুৰ্নীতিৰ গ্ৰাসৰ পৰা মুক্ত কৰি স্বচ্ছভাৱে কাৰ্যক্ষম কৰি তুলিবলৈ সংগঠনটোৱে সোমবাৰে ধৰ্ণা কাৰ্যসূচী পালন কৰে কৃত্ৰিম বানৰ সমস্যা শীঘ্ৰে সমাধান কৰা আবণ্টিত ধন উপযুক্তভাৱে ব্যৱহাৰ কৰা দুৰ্নীতি নিৰ্মূল কৰা আদি দাবী সম্বলিত এখনি স্মাৰক পত্ৰ তেওঁলোকে পৌৰ নিগমৰ আয়ুক্তক প্ৰদান কৰে মহানগৰীৰ প্ৰতিজন নাগৰিকক উপযুক্ত সুবিধা প্ৰদান কৰিবলৈ দাবী জনাই নৰ্থ ইষ্ট পিপুলছ কনফাৰেন্সৰ আহ্বায়ক চন্দন চক্ৰৱৰ্তীয়ে কয় আজিৰ প্ৰতিবাদটো কৰা হৈছে যে তেওঁলোকে 2011 চনত শ্মশান কবৰস্থানৰ নামত 1,65 লাখ টকা তেওঁলোকৰ তাত আহিছিলে যে গুৱাহাটীৰ শ্মশান কবৰস্থানখিনি ডেভেলপমেণ্ট কৰাৰ কাৰণে উন্নয়ন কৰাৰ কাৰণে যেতিয়া আমি তাৰে তথ্য বিচাৰিছিলোঁ যে কিমান কাম কৰা হৈছে ক'ত কি কাম কৰা হৈছে তেতিয়া আমি পাইছোঁ RTI ৰিপ্লাইত পাইছোঁ যে তেওঁলোকৰ একাউণ্টছৰ পৰা 23,50,000 টকা উলিয়াই আনিছে এই 1,65 লাখ টকাৰ পৰা তাৰে ইঞ্জিনিয়াৰৰ ৰিপৰ্ট মতে 18,50,000 টকাৰ অলৰেডি কাম কৰিলে মানে গুৱাহাটীৰ 6খন শ্মশান আৰু কবৰস্থানত তেওঁলোকে পইচা দিছে 23,50,000 টকা উইথড্ৰ হ'ল 18,50,000 টকাৰ কাম হ'ল মাজত 5 লাখ টকাটো কোনে খালে আমাৰ প্ৰশ্নটো এইটো যে শ্মশান কবৰস্থানৰ নামতো যদি এই পয়লাকা ডিপাৰ্টমেণ্টে যদি পইচা খায় তেতিয়াহ'লে এইটো ডিপাৰ্টমেণ্টৰ কথা কি ক'ম আমি আৰু ক'বলৈতো কোনো কথা নাই সেইকাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচীটো আমি কৰিবলৈ বাধ্য হৈছোঁ ৰূপায়ণ কৰিব লগা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী